কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ সাধাৰণ সভা আৰু নতুন সমিতি গঠন। নিউজ ডাইৰেক্ট ৰিপৰ্ট। পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ সাধাৰণ সভা আৰু নতুন কমিটি গঠন। অৰুণ বৰপাত্ৰগোহাঁইক সভাপতি, বীৰেন বৰাক, ৰাজবৰহী বৰা, প্ৰদীপ নেওগ, দীপক গগৈক উপ সভাপতি, সঞ্জীৱ বৰুৱাক সম্পাদক, সমীৰণ বৰাক কোষাধ্যক্ষ হিচাপে লৈ এখন শক্তিশালী কমিটি গঠন কৰা হয়। আসলে পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ সমূহ সদস্য সমূহ ৰাইজক পোনপ্ৰথমে মই ধন্যবাদ জনাইছো মোক এই সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰাৰ বাবে। আৰু মই খুব গৌৰৱান্বিত আৰু এতিয়া দায়িত্ববোধ অনুভৱ কৰিছো। আমি আচলতে বিগত 4-5 বছৰ আমাৰ পশ্চিম যোৰহাট ক্ৰীড়া সন্থাত নিৰ্মাণ কাৰ্য চলি আছিল। তাত আমি কোনো ধৰণৰ ইভেণ্ট কমপ্লিট কৰিব পৰা নাছিলো নিৰ্মাণ কাৰ্যৰ কাৰণে। এতিয়া আমাৰ ফিল্ডখন প্ৰায় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। আমি এবাৰ 4টা ইভেণ্ট আমাৰ আছে। এটা হ'ল ফুটবল, এটা হ'ল ভলীবল, এটা এথলেটিক্স আৰু ক্ৰিকেট। আমি ক্ৰিকেট বিভাগটো ইয়াত নেট প্ৰেক্টিচ কৰিম বুলি ভাবিছো। আৰু তাৰ কাৰণে আগতীয়াকে দুই এজনে আমাক পৰামৰ্শ দিছে, আজি সভাতে পৰামৰ্শ দিছে। আৰু আমাৰ ফুটবলটো যদিও আজি 3-4 বছৰ নিষ্ক্ৰিয় হৈ আছিলে ফিল্ড নিৰ্মাণ কাৰ্যৰ কাৰণে, এতিয়া আমি ফুটবলখন এতিয়া চলাব পৰা হৈছো। তাৰোপৰি এথলেটিক্স আমাৰ পশ্চিম যোৰহাটৰ চুকে কোণে এথলেটিক্সটো যথেষ্ট শক্তিশালী। আমি এথলেটিক্সটো আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ম, মোৰ বিশ্বাস আছে, দৃঢ় বিশ্বাস আছে। বাকী আহিবলগীয়া দিনকেইটাত ৰাইজৰ পৰামৰ্শ অনুসৰি আমি অনুষ্ঠানটো আগবঢ়াই লৈ যাম। হয়, নমস্কাৰ। আজি পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ সাধাৰণ সভাখন সুকলমে সম্পন্ন হৈ গৈছে। এখন সুস্থ সবল কমিটি ইতিমধ্যে ৰাইজৰ মতামতত গঠন হৈছে। আৰু আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে যোৱা 22 জুন তাৰিখে এই সভাখন অনুষ্ঠিত হৈছিলে, কিন্তু কিছুমান বিসংগতি থকাৰ কাৰণে সভাখন সম্পূৰ্ণ হোৱা নাছিল। আজি সকলোৰে সহযোগত জিলা ক্ৰীড়া সন্থাৰ তদাৰকত এখন তদন্ত কমিটি পাতি দিয়া হৈছিলে এই সভাখন অনুষ্ঠিত কৰিবৰ কাৰণে। আৰু যিহেতু এজন পৰ্যবেক্ষকৰ অকলে এটা ডিচিশ্যন লোৱাত ইমানখিনি মানুহৰ মাজত সম্ভৱ নাছিল, সেয়ে জিলা ক্ৰীড়া সন্থাই আৰু এজন আমাৰ বিশিষ্ট সাংবাদিক যোৰহাট জিলা ক্ৰীড়া সন্থাৰ বয়োজ্যেষ্ঠ উপসভাপতি ললিত বৰাদেৱ আমাৰ মাজত উপস্থিত থাকে পৰ্যবেক্ষক হিচাপে। আৰু তেখেতে সুকলমে এই সাধাৰণ সভাখন অনুষ্ঠিত কৰাত তেখেতে আমাক যথেষ্ট অৰিহণা যোগায়। আৰু তেখেতৰ তৎপৰতাত তথা পশ্চিম যোৰহাটবাসী সকলোৱে সহমতত এখনি পূৰ্ণাংগ সমিতি গঠন কৰা হয়। অৰুণ বৰপাত্ৰগোহাঁই সভাপতি আৰু আমাৰ সঞ্জীৱ বৰুৱা কাজু তেখেত সম্পাদক হিচাপে নিৰ্বাচিত হয় ৰাইজৰ মাজৰ পৰা। আৰু পৰৱৰ্তী পৰ্যায়ত আমি পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ সৰ্বাংগীন উন্নতি কামনা কৰিছো। যোৰহাট জিলা ক্ৰীড়া সন্থাক আমি ইয়াৰ পৰাই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো আমাক এই পৰ্যবেক্ষকৰ গুৰু দায়িত্ব দিয়াৰ কাৰণে। আৰু আমাৰ সকলো উপস্থিত পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ শুভাকাংক্ষী ৰাইজক আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা। ব্যুৰ ৰিপৰ্ট, নিউজ নাও।